গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত ভূমিস্খলন মালিগাঁৱৰ ঠাই ঠাই ভূমিস্খলন হোৱা দেখিবলৈ পোৱা গৈছে। কামাখ্যা গেটৰ কাষতেই পাহাৰৰ পৰা খহিল শিল আৰু পাহাৰৰ পৰা শিল খহি পৰিল ৰাজপথত। শিল মাটি খহি ভাগিল পদপথৰ ৰেলিং ভাগি গৈছে। দৈৱক্ৰমে ৰক্ষা পৰিছে এটা পৰিয়াল। প্ৰতিকূল বতৰে এতিয়া পাহাৰীয়া অঞ্চললৈ বিপদ মাতি আনিছে। আৰু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। পাহাৰৰ পৰা এইদৰে শিল খহি পৰিছে। এজাক মুষলধাৰ বৰষুণ গুৱাহাটী মহানগৰীত আৰু তাৰ পাছতে এতিয়া মহানগৰীৰ ভিন্ন প্ৰান্তত ভূমিস্খলন হোৱা দেখিবলৈ পোৱা গৈছে। টেলিভিছন স্ক্ৰীণত আমি মালিগাঁৱৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। কামাখ্যা গেটৰ কাষতেই পাহাৰৰ পৰা খহিছে শিল। প্ৰকাণ্ড শিল এতিয়া খহি পৰা দেখিবলৈ পোৱা গৈছে। ৰাজপথত পৰিছে আৰু শিল মাটি খহি পদপথৰ ৰেলিং পৰ্যন্ত ভাঙি গৈছে। দৈৱক্ৰমে এটা পৰিয়ালৰ প্ৰাণ ৰক্ষা পৰিছে, যাৰ বাবে সকলোকে সজাগ সচেতন হৈ থাকিবলৈ ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে আৰু প্ৰতিকূল বতৰে পাহাৰীয়া অঞ্চলটোলৈ বিপদ মাতি আনিছে। আৰু এইদৰেই কিদৰে ঘৰ ক্ষতিগ্ৰস্ত হৈছে আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এই পৰিয়ালটোৰেই কথমপি প্ৰাণ ৰক্ষা পৰিছে। পাহাৰৰ মাটি খহি পৰিছিল আৰু ক্ষতিগ্ৰস্ত হৈছে এই বাসগৃহটো। এই দৃশ্য হৈছে মালিগাঁৱৰ। এইদৰেই কেইবাটাও প্ৰান্তত এতিয়া ভয়ংকৰ ভূমিস্খলন হোৱা দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত আমাৰ সতীৰ্থ হাইদৰ হুছেইনৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। নেৰানেপেৰা বৰষুণ দিছিলে, তাত দেখিবলৈ পোৱা গৈছে গোটেই মহানগৰ যেন মহাসাগৰত পৰিণত হৈছে। আৰু মালিগাঁৱত যিটো ঘটনা সংঘটিত হৈছে, এগৰাকী মহিলা পায়েল নাথ নামৰ মহিলা, ধাৰাপুৰৰ নিবাসী মহিলাগৰাকী তেখেতৰ অকাল মৃত্যু হ'বলগীয়া হ'ল। কাৰণ যিহেতু এই কামাখ্যা মন্দিৰৰ সমীপতে মই ওচৰত আছো, কাৰণ দেখিবলৈ পোৱা গৈছে কামাখ্যা যি গেটৰ সমীপতে এনেদৰে পাহাৰ ভাঙি বা পাথৰ তলৰ পৰা নামি আহি ৰাস্তা আধাখিনি প্ৰায় বন্ধ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ কেমেৰা সতীত দেখাব যে কি ধৰণে এই পাহাৰৰ পৰা মাটিসমূহ নামি আহি এনেদৰে ৰাস্তা ব্লক হৈ দিছে। মোৰ লগত এজন ব্যক্তি আছে, মই তেখেতৰ সৈতে কথা পাতি, স্থানীয় ব্যক্তি আছে, তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, এই কি হৈছিল যোৱাকালি যিহেতু বৰষুণ, যথেষ্ট বৰষুণ দিছিলে, যিটো বৰষুণ ৰাতিপুৱা দিলে, মই ৰাতিপুৱা 6:45 আহোঁতে নিজৰ কামত ব্যস্ত আছিলো। মই এজন GMC ছুপাৰভাইজাৰ, মই ডিউটিত কৰ্ম থাকোঁতে দেখা পাওঁ যে পাহাৰটো খহি পৰিছে। পৰাৰ পাছত গোটেই ফুটপাথ ব্লক হৈছে। ব্লক হৈ যোৱাৰ পাছত কোনো প্ৰশাসনৰ কোনো মানুহ অহা নাই। একদম প্ৰেছ আহি ফটো চটো ল'লে, লোৱাৰ পাছত মোক কিবা কমেণ্ট দিলে, মই কমেণ্টটো দিলোঁ। দিয়াৰ পাছত তেখেত গুচি গ'ল। বাছ এইখিনিয়ে আৰু কোনো আঘাত হোৱা নাই, চাফা কৰাৰ কাৰণে কোনো এক্সিডেণ্ট হোৱা নাই, একো হোৱা নাই। কেৱল পাহাৰটো পৰি ফালে ফুটপাথ ব্লক হৈ আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব, কাৰণ মোৰ কেমেৰা সতীত দেখাব যে কি ধৰণে পাহাৰৰ পৰা পাথৰ এনেকে আহি ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে, ফুটপাথটো বন্ধ হৈ গৈছে আৰু ৰাস্তাৰ মূল পথৰ আধা অংশ এনেদৰে বন্ধ হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা সতীত দেখাব যে এই পাহাৰৰ পৰা যিহেতু যোৱাকালি নেৰানেপেৰা বৰষুণ দিয়া হৈছিলে, সেই ফলত পানীৰ লগত এনেদৰে পাথৰসমূহ নামি অহা গৈছে। কাৰণ যোৱাকালি এই বৰষুণৰ ফলতে এগৰাকী মহিলা মালিগাঁৱতে মহিলা এগৰাকী অকাল মৃত্যু হ'ল দেখিবলৈ পোৱা গৈছে। কাৰণ নিশালৈকে যিটো বৰষুণ দিছিলে, তাত আমি গোটেই সাংবাদিকসকল আমি উপস্থিত আছিলো। দেখিবলৈ পোৱা গৈছিলে যে মহিলাগৰাকী নিৰ্দোষভাৱে 1.5 ঘণ্টামান পিছতে 500 মিটাৰমান দূৰত মহিলাগৰাকীক উদ্ধাৰ কৰিছিলে। আৰু এনেদৰে একেলগে যিহেতু এই নাৰ্চাৰী কামাখ্যাৰ গেটৰ সমীপতে এনেদৰে পাহাৰৰ পৰা মাটি খহি আহি ফুটপাথটো বন্ধ কৰিছে, লগতে ৰাস্তাটো আধা বন্ধ কৰি দিয়া